নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আচলতে আজিৰ এই ভিডিঅ'টোত আমি ষ্টুডেণ্ট ইউনিক আইডিৰ বিষয়ে আলোচনা কৰিম। কেনেদৰে এপ্লাই কৰিব লাগিব গোটেই ষ্টেপকেইটা মই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাব আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আচলতে ইউনিক আইডিটো আপোনালোকৰ বাবে অতি জৰুৰী, কাৰণ এই ইউনিক আইডিৰ জৰিয়তে আপোনালোকৰ যিটো একাউণ্টলৈ এটা নিৰ্দিষ্ট এমাউণ্ট চৰকাৰে দিব। গতিকে এইটো আপোনালোকে সুবিধা ল'ব পাৰিব এই ইউনিক আইডিৰ জৰিয়তে। গতিকে মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্টত আপোনালোকে ইউনিক আইডি বুলি গুগল চাৰ্চ বটনত আপোনালোকে মাৰি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। গতিকে ইণ্টাৰফেচটো আপোনালোকে স্ক্ৰল ডাউন কৰিলে তললৈ যদি আপোনালোকে চায়, তেতিয়াহ'লে এনেকুৱা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এটা আহি যায়। আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো আপোনালোকে ফিল আপ কৰি দিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মত আপোনালোকে কি ফিল আপ কৰিব লাগিব আপোনালোকে এবাৰ চাই ল'ব। আপোনালোকৰ যিটো নাম, মিডল নেম যদি থাকে তেতিয়াহ'লে দিব লাগে লাষ্ট নেম, ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, ফাদাৰ নেম, মাদাৰ নেম দিব লাগে, মোবাইল নাম্বাৰ, ইমেইল আইডি, ডেট অফ বাৰ্থ, জেণ্ডাৰ দিব লাগে, মেল নে ফিমেল, ৰিলিজন দিব লাগে, তাৰপিছত কাষ্টটো দি দিব লাগে। আৰু তলত TGL2 XTGL সেইটো ন' দি দিব লাগে। প্ৰায়ভাগৰ TGL নাথাকে, গতিকে PDF দি ডিচেবিলিটি যদি নাই তেতিয়াহ'লে ন' কৰি দিব লাগে। ষ্টেট অফ ডমিচাইল আছামটো দি দিব লাগে। তাৰপিছত ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টটো নিজৰ মতে চিলেক্ট কৰি ল'ব লাগে। তাৰপিছত এইটো আপোনালোকে চাব পাৰিছে কিহৰ কাৰণে এপ্লাই কৰিছে। ডিগ্ৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিছেনে নে ফাৰ্ষ্ট ইয়েৰৰ কাৰণে এপ্লাই কৰিছে। এইটো ছিকিং এডমিশ্যন ওপৰত ক্লিক কৰি দিব লাগিব আপোনালোকে। তাৰপিছত ইয়েৰটো দি দিব লাগে। তাৰপিছত আপোনালোকে লাষ্ট এক্সামিনেশ্যন পাছ, যদি আপোনালোকে লাষ্ট ইয়েৰ মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে HSLC, তাৰপিছত যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে HSSLC দি দিব লাগে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিব লাগে লাষ্ট এক্সামিনেশ্যনৰ। তাৰপিছত কিছুমান বেংক ডিটেইলছ আহি যায়, এইটো আপোনালোকে কেয়াৰফুলি ফিল কৰি দিব, কাৰণ এই বেংকৰ জৰিয়তে আপোনাৰ টকাকেইটা আহি যাব। গতিকে বেংক হোল্ডাৰ নেম, বেংক একাউণ্ট নাম্বাৰ, IFSC কোড, তাৰপিছত যিটো কনফাৰ্মেশ্যন একাউণ্ট নাম্বাৰটো লিখিব দিছে। একাউণ্ট নাম্বাৰটো দুটা লিখিব দিছে, এটা কনফাৰ্মেশ্যনৰ কাৰণে, এটা IFSC কোডটো দুবাৰ লিখিব দিছে। IFSC কোড আৰু বেংক একাউণ্টটো দুবাৰ লিখিব দিছে। তাৰপিছত যিটো কেয়াৰফুলি আই চাৰ্টিফাই ডেট এবভ অল ইনফৰমেশ্যনত টিক মাৰ্ক দি দিব লাগে। তাৰপিছত আপোনালোকে ছাবমিট কৰি দি দিব লাগে। আপোনালোকে যদি এতিয়া আপোনালোকৰ ফৰ্মটো যেতিয়া ছাবমিট হৈ যাব তেতিয়া ইউনিক আইডিটো আপোনালোকৰ তাত শ্ব' হ'ব। গতিকে আপোনালোকে স্ক্ৰীনশ্বট মাৰি দিব পাৰে বা কেমেৰাৰে ফটো মাৰি থৈ দিব। তাৰপিছত আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি পিনি লগ ইন কৰিব পাৰে। ইয়াত আপোনালোকে দেখিব পাইছে দুটা অপশ্যন আছে। ফাৰ্ষ্টটো আছিলে ৰেজিষ্ট্ৰেশ্যন জেনেৰেশ্যন আছিলে ফাৰ্ষ্টটো, যিটো মই এতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকক দেখুৱালোঁ। তাৰপিছত যেতিয়া ইউনিক আইডিটো ওলাব তেতিয়া ষ্টুডেণ্ট লগ ইনত ক্লিক কৰি দিব লাগে। ইয়াত দুটা অপশ্যন আছে, ইউনিক আইডি আৰু ডেট অফ বাৰ্থেৰে কৰিব পাৰি লগ ইন, নতুবা ইউনিক আইডি আৰু পাছৱৰ্ডেৰে কৰিব পাৰি। দুই ধৰণে কৰিব পাৰি। যদি কিছুমান আপোনালোকৰ ডকুমেণ্ট আপলোড দিবলগীয়া হয় তেতিয়াহ'লে এই আপলোড ডকুমেণ্টত ক্লিক কৰি পিনি আপোনালোকে আপলোড কৰিব পাৰে। যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেতিয়াহ'লে ফৰগট ইউনিক আইডি সেইটো ক্লিক কৰিব পাৰে। আপোনালোকে ইউনিক আইডিৰ যিটো আইডিটো আপোনালোকে ফৰগট মাৰিবও পাৰে। গতিকে সেইকেইটা অপশ্যন সুবিধা কৰি দিছে। গতিকে আপোনালোকে যদি লগ ইন কৰিব বিচাৰে তেতিয়াহ'লে এই লগ ইন অপশ্যনটো আপোনালোকে ক্লিক কৰি দিলেই হ'ল। আপোনালোকে দেখা পাইছে যে ইয়াত ইউনিক আইডি আৰু ডেট অফ বাৰ্থটো ক্লিক কৰি পিনি চাইন ইন অপশ্যনত ক্লিক কৰিলে আপোনাৰ যিটো প্ৰফাইল আইডি লৈ অট'মেটিকেলি এণ্টাৰ হৈ যাব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।